हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকো এটা নতুন ভিডিও আনিছো এটু কোৱেশ্চন পেপাৰ নগাঁও ডিস্ট্ৰিক্টৰ সেকেন্ড ইউনিট টেষ্টৰ সমাজ বিজ্ঞানৰ কোৱেশ্চন পেপাৰ জিবিলাক ষ্টুডেন্টৰ এক্সাম হোৱা নাই হেবিলাক ষ্টুডেন্টে এটু কোৱেশ্চন পেপাৰ সলভ কৰি এক্সাম দিব যাবা এটু কোৱেশ্চন পেপাৰৰ পৰা বহুত কোৱেশ্চন কমন পাবা তোমালোকৰ যেটো সেকেন্ড ইউনিট টেষ্ট এক্সাম হ'ব তোমালোকে মোক কমেন্ট কৰি কবা যদি কোনোবাটা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই এটু কোৱেশ্চনৰ উত্তৰ নোৱাৰো আপুনি শিকাই দিয়ক মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম এতিয়া আমি চাই লও এই কোৱেশ্চন পেপাৰটোৰ ভিতৰত কি কি কোৱেশ্চন আহিছে 1 নং কোৱেশ্চনটো চাবা অতি সুমু উত্তৰ দিয়া 1 মাৰ্কৰ 10টা কোৱেশ্চন আহিছে এটা কোৱেশ্চনত 1 নম্বৰ কৈ আছে এৰ পৰা জেলৈ 10টা কোৱেশ্চন এই 10টা কোৱেশ্চন তোমালোক কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই এটু কোৱেশ্চন নোৱাৰো আপুনি শিকাই দিয়ক তোমালোক এ বি সি ডি ই এফ জি এইচ আই জে একেটা কোৱেশ্চন কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম 1 মাৰ্কৰ 10টা কোৱেশ্চন আহিছে 10টাৰ ভিতৰত তোমালোক কেইটা পাৰিছা মোক কমেন্ট কৰি কবা নেক্সট চাবা তোমালোক 2 নং কোৱেশ্চনটো উত্তৰ দিয়া 2 * 5 10 মানে 5টা কোৱেশ্চন আহিছে এটা কোৱেশ্চনত 2 মাৰ্কস কৈ আছে এ বি সি এটু পৃষ্ঠাত 3টা কোৱেশ্চন আছে নেক্সট পৃষ্ঠাত আৰু দুটা কোৱেশ্চন আছে তোমালোক এ বি সি এই 3টা কোৱেশ্চন কৰিবা নেক্সট পৃষ্ঠাত আৰু দুটা কোৱেশ্চন আছে এই দুটা কোৱেশ্চন তোমালোকক দেখুৱাই দিম তোমালোক 2 মাৰ্কৰ 5টা কোৱেশ্চন আহিছে এই 5টা কোৱেশ্চন কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই এটু কোৱেশ্চনৰ উত্তৰ নোৱাৰো আপুনি শিকাই দিয়ক মই তোমালোকক হেতু কোৱেশ্চনৰ উত্তৰ দিবলৈ চেষ্টা কৰিম এতিয়া আমি চাই লও নেক্সট কোৱেশ্চন দুটা কি আছে এতিয়া তোমালোক চাই লোৱা ডি আৰু ই এই দুটা কোৱেশ্চন 2 নম্বৰ আছে দুটাত 4 মাৰ্কস তোমালোক কৰিবা এই দুটা কোৱেশ্চন নেক্সট চাবা তোমালোক 3 নং কোৱেশ্চনটো পাৰ্থক্য লিখা 5 মাৰ্কৰ দিছে পাৰ্থক্যটো শিকি যাবা তোমালোকৰ সেকেন্ড ইউনিট টেষ্টত আহিব পাৰে নেক্সট চাবা 4 নং কোৱেশ্চনটো তলৰ প্ৰশ্নবোৰৰ চুমু উত্তৰ দিয়া আকৌ 10টা কোৱেশ্চন দিছে এটা কোৱেশ্চনত 1 নম্বৰ কৈ আছে এ বি সি ডি ই এফ জি এইচ আই জে একেটা কোৱেশ্চন দিছে একেটা কোৱেশ্চন কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক সেই কোৱেশ্চনটো উত্তৰ দিবলৈ চেষ্টা কৰিম নেক্সট চাবা তোমালোক 5 নং কোৱেশ্চনৰ এ নং কোৱেশ্চনটো ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা এটু কোৱেশ্চন তোমালোক শিকি যাবা এটু কোৱেশ্চনত নম্বৰ আছে 2 নেক্সট তোমালোক বি নং কোৱেশ্চনটো চাবা অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা এটু কোৱেশ্চন তোমালোক শিকি যাবা এটু কোৱেশ্চনত নম্বৰ আছে 2 নেক্সট তোমালোক চাবা 6 নং কোৱেশ্চনটো বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ বৰ্ণনা কৰা এটু কোৱেশ্চনত নম্বৰ আছে 3 এটু কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা 7 নং কোৱেশ্চনটো অৰ্থনৈতিক সংস্কাৰৰ 3টা সুফল উল্লেখ কৰা এটু কোৱেশ্চনত নম্বৰ আছে 3 এটু কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম হৈ গল সমাজ বিজ্ঞান এই সাবজেক্টৰ যেটো কোৱেশ্চন পেপাৰ আমি আলোচনা কৰিলো এই কোৱেশ্চন পেপাৰটোৰ ভিতৰত যদি তোমালোকৰ কোনোবাটা কোৱেশ্চনৰ উত্তৰ ডাউট থাকে বা নোৱাৰা মোক কমেন্ট কৰি কবা মই হেতু কোৱেশ্চনৰ উত্তৰ দিবলৈ চেষ্টা কৰিম জিবিলাক ষ্টুডেন্টৰ সেকেন্ড ইউনিট টেষ্ট এক্সাম হোৱা নাই এটু কোৱেশ্চন পেপাৰ সলভ কৰি যাবা ইয়াৰ পৰা বহুত কোৱেশ্চন কমন থাকিব যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও